যাৰ কাগজ বিচাৰিব লাগে তাৰ কাগজ বিচাৰিব লাগে, যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক। অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই। ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই। আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব? যাৰ কাগজ বিচাৰিব লাগে। অসমত মই জন্ম হৈ মোৰে বাবাৰ 20 বিঘা মাটি নাই, তোমাৰ 1000 বিঘা মাটি কেনেকে হ'ল? গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ললে। কোনোবাই আহিলে মোক কয় যে ছাৰ আমি মাটিৰ কাম কৰিব গলো, 47 চনৰ কাগজ বিচাৰে। আৰে বাবা, 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই। আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব? কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক। অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই। এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে। আগৰ দৰে অসম নাই। এতিয়া অসমীয়া বা আমাৰ বড়ো ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয়। কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ। যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই। গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ললে, তাৰ কাগজ বিচৰা নাই। আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো। মই এটাই কথা কম, ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক। কিন্তু আমাৰ ইয়াত উল্টা, বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই। কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ, পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে। এই কথাটো কাৰো কাৰণে ঠিক নহয়। কাৰণ আমি যদি একেলগে নাথাকো আমাৰ জাতি মাটি ভেটি সকলো নোহোৱা হৈ যাব। যোৱা 4 দিন আগতে মই উৰিয়াম ঘাটলৈ গৈছিলো। 10,000 বিঘা মাটি। মানুহে কয় যে মোৰ একো নাই কাৰণে মই ইয়াত আহিছো। তেতিয়া মই এজনক সুধিছিলো যে বাবা তোমাৰ একো নাই, ইয়াত তুমি আহিলা, কিন্তু অসমত মই জন্ম হৈ মোৰে বাবাৰ 20 বিঘা মাটি নাই, তোমাৰ 1000 বিঘা মাটি কেনেকে হ'ল? এই হৈছে অসমৰ পৰিৱেশ। অসমীয়াই শত্ৰু কোন, অসমীয়াই বন্ধু কোন? বড়ো ৰাভা কছাৰী আমাৰ হিন্দীভাষী বঙালীভাষী সকলোৱে আমি বুজিব লাগিব আমাৰ শত্ৰু কোন, আমাৰ বন্ধু কোন। অসমীয়া হিন্দু, অসমীয়া মুছলমান, অসমীয়া খ্ৰীষ্টিয়ান আমি সকলোৱে বুজিব লাগিব আমাৰ শত্ৰু কোন আৰু কেনেকৈ আমি জাতিটোক জীয়াই ৰাখিব পাৰিম। আৰু সেইকাৰণে মই ভাবো যে BTRতো আমি নতুন চিন্তাৰ জন্ম দিব লাগে যে যাৰ কাগজ বিচাৰিব লাগে তাৰ কাগজ বিচাৰিব লাগে, যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। সেই এনেকুৱা ধৰণৰ ঘটনাই আমাক পিছুৱাই লৈ যায়, আমাক আগুৱাই লৈ নাযায়। শ্ৰদ্ধা ৰাইজ, আমি সকলোকে সন্মান কৰো। আজি আপোনালোকে দেখিছে যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমি নতুন দিল্লী পৰ্যন্ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছো। আজি বাথৌ ধৰ্মৰ প্ৰতিটো উপাসনাস্থলী যাতে সুন্দৰ হয় তাৰ বাবে আমি চেষ্টা কৰিছো। ব্ৰহ্ম সমাজৰ প্ৰতিটো অনুষ্ঠানতে মই গৈছো, কাৰণ মই বিশ্বাস কৰো যে আমি একেলগে থাকিলেহে দূৰৰ পৰা অহা অতিথিসকলক আমি বিদায় দিব পাৰিম। আৰু নহলে আমাৰ বৰঘৰটো এটা এটাকৈ লৈ যাব, একোৱে নাথাকিব, না ভাষা থাকিব, না জাতি থাকিব, না সংস্কৃতি থাকিব। আৰু সেইকাৰণে মই আকৌ বাৰে বাৰে কৈছো যে বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহব, সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। আৰু সেই উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।